চৰকাৰী বিভিন্ন বিভাগে বিদ্যুতৰ নামত দিবলৈ আছে 106 কোটি টকা। অনাদায় ধন আদায় দিব লাগিব চৰকাৰী বিভাগসমূহে। সংবাদমেলত এই ঘোষণা শক্তিমন্ত্ৰী বিমল বৰাৰ। ৰাজ্যত বৃদ্ধি পাইছে বিদ্যুতৰ ৰাজহ। দুটা মাহতে প্ৰায় 1.5 গুণ বৃদ্ধি পাইছে ৰাজহ। মাৰ্চত ৰাজহ সংগ্ৰহ হৈছিল 286 কোটি টকা। মে'ত ৰাজহ সংগ্ৰহ হৈছে 291 কোটি টকা। জুন মাহত ৰাজহ সংগ্ৰহ 416 কোটি টকা। একাংশ লোকে বিদ্যুৎ চুৰি কৰাৰ বাবে বহু ৰাজহ হেৰুওৱা বুলি মন্তব্য কৰিলে বিমল বৰাই। এমাহত ৰাজ্যৰ 124টা স্থানত ধৰা পৰিছে বিদ্যুৎ চুৰিৰ ঘটনা। বিদ্যুৎ চুৰি কাণ্ডত জড়িত লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে শক্তি বিভাগে। যিসকল লোকে বেছি টকাৰ বিল পাইছে তেওঁলোকে কিস্তিত আদায় দিব পাৰিব তেওঁলোকৰ ধনসমূহ। জনাইছো পুনৰ এবাৰ শেহতীয়া স্থিতি বিদ্যুৎ বিভাগৰ শক্তি বিভাগৰ তেওঁলোকে লৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। চৰকাৰী বিভিন্ন বিভাগে বিদ্যুতৰ নামত দিবলৈ আছে 106 কোটি টকা। অনাদায় ধন আদায় দিব লাগিব চৰকাৰী বিভাগসমূহে। সংবাদমেলত ঘোষণা কৰিছে শক্তিমন্ত্ৰীগৰাকীয়ে। ৰাজ্যত বৃদ্ধি পাইছে বিদ্যুতৰ ৰাজহ। দুটা মাহতে প্ৰায় 1.5 গুণ বৃদ্ধি পালে ৰাজহ। মাৰ্চত ৰাজহ সংগ্ৰহ হৈছিল 286 কোটি টকা। মে'ত ৰাজহ সংগ্ৰহ হৈছিল 291 কোটি টকা। জুন মাহত ৰাজহ সংগ্ৰহ হৈছে 416 কোটি টকা। একাংশ লোকে বিদ্যুৎ চুৰি কৰাৰ বাবে বহু ৰাজহ হেৰুওৱা বুলি মন্তব্য কৰিছে তেখেতে। এমাহত ৰাজ্যৰ 124টা স্থানত ধৰা পৰিছে তেনে অনুৰূপ ঘটনা। বিদ্যুৎ চুৰি কাণ্ডত জড়িত লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে শক্তি বিভাগে। যিসকল লোকে বেছি টকাৰ বিল পাইছে তেওঁলোকে কিস্তিতো আদায় দিব পাৰিব ধনসমূহ। আমাৰ এতিয়া আহি আছে আমাৰ আৰ্মছত যে 416.66 কোটি টকা এই মাহত ৰেভিনিউ কালেকশ্যন হৈছে 416.66 কোটি টকা। 27 এপ্ৰিল সেইদিনত আজিৰ দিনত কালেকশ্যন আছিল 274 কোটি টকা 274 ক্ৰ'ৰ আৰু মাৰ্চত আছিল 27 তাৰিখলৈকে 286 ক্ৰ'ৰ আৰু ফেব্ৰুৱাৰীত আছিল 339 ক্ৰ'ৰ আৰু হেৰাই আজিৰ তাৰিখত এই মুহূৰ্তত আমাৰ কালেকশ্যন হৈছে 416.66 কোটি। আমাৰ APDCLৰ তৰফৰ পৰা বিদ্যুৎ চুৰি কাৰ্যত যিসকল লিপ্ত হৈ কোটি কোটি টকা আমাৰ লোকচানৰ সন্মুখীন কৰোৱাই আহিছে তেওঁলোকৰ বিৰুদ্ধে আমাৰ বিভাগৰ তৰফৰ পৰা শক্তিশালী পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু তাৰ ফলশ্ৰুতিত যোৱা দিনকেইটাত সমগ্ৰ অসমত বিভিন্ন সাব ডিভিজনত বিভিন্ন চাৰ্কুলত প্ৰায় 124টা এনেধৰণৰ চুৰি কাৰ্য আমি ধৰা পেলাবলৈ সক্ষম হৈছোঁ আৰু সেই 124টা চুৰি কাৰ্যৰ পৰা আমি প্ৰায় 11.65 কোটি টকা 11.65 কোটি টকা আমি এছেছ কৰিবৰ কাৰণে ৰিয়েলাইজ কৰিবৰ কাৰণে আমি সক্ষম হৈছোঁ। কিন্তু যোৱা দিনবিলাকত তেখেতসকলে ঘৰে ঘৰে বিল নিদিয়াৰ ফলশ্ৰুতি আৰু আমি কিছু সংস্কাৰমূলক পদক্ষেপ গ্ৰহণ কৰাৰ কাৰণে হঠাতে কিছু অত্যাধিক মূল্যৰ বিল এতিয়া কিছু গ্ৰাহকৰ হাতত পৰিছিল, যাৰ কাৰণে গ্ৰাহকসকল যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। আৰু সেইকাৰণে আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে যিসকল লোকৰ হাতত বেছি পৰিমাণৰ বিল গৈ পাইছে 30,000 টকালৈকে 30,000 টকালৈকে আমি তেওঁলোকক 10টা ইনষ্টলমেণ্টত তেওঁলোকে সেই বিল পৰিশোধ কৰিলেও হ'ব। শতকৰ দিশে পেট্ৰলৰ মূল্য হুৰে বাঢ়িছে দাম। ইন্ধনৰ মূল্য বৃদ্ধিত বিৰূপ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সৰ্বসাধাৰণ লোকে। আমাৰ উপায় নাই, চৰকাৰে যি কৰি আছে এতিয়া উপায় নাই। ইন্ধনৰ ধাৰাবাহিক মূল্য বৃদ্ধিত অসহায় জনতা। মহামাৰী কোভিডে সৃষ্টি কৰা মহাসংকটৰ মাজতে ইন্ধনৰ মূল্য বৃদ্ধিয়ে কঁকাল কুঙা কৰিছে সৰ্বসাধাৰণৰ। শতকৰ দিশে আগবাঢ়িছে পেট্ৰল ডিজেলৰ মূল্য। সোমবাৰৰ দিনটোত অসমত দেওবাৰতকৈ 36 পইচাকৈ বৃদ্ধি পালে প্ৰতি লিটাৰ ইন্ধনৰ মূল্য। সোমবাৰে গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰলৰ দাম 94 টকা 20 পইচা। ডিব্ৰুগড়ত প্ৰতি লিটাৰ পেট্ৰলৰ দাম 95 টকা 4 পইচা। ধুবুৰীত প্ৰতি লিটাৰ পেট্ৰলৰ দাম 95 টকা 4 পইচা। তিনিচুকীয়াত পেট্ৰলৰ দাম 94 টকা 44 পইচা।
ইন্ধনৰ মূল্য বৃদ্ধিৰ লগে লগে অন্যান্য সা সামগ্ৰীৰো মূল্য বৃদ্ধিৰ আশংকাত ত্ৰস্তমান সৰ্বসাধাৰণ লোক। এতিয়া দৰকাৰ সময়তো তেল ভৰাবই লাগিব, কাম কৰিবই লাগিব, হয় নে নহয় কওক? চলিব লাগিব, উপায় নাই। চব পেট্ৰল ডিজেলৰ দাম বঢ়াৰ লগে লগে আপোনাৰ সামগ্ৰীটো দাম বাঢ়িব, চব পিনে আপোনাৰ দাম বাঢ়িব। যিহেতু পেট্ৰলৰ 95.4 হৈছে, মানে 100 ক'ব গ'লে আৰু। দেশজুৰিও দৈনিক বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ দাম। ইতিমধ্যে ভালে সংখ্যক ৰাজ্যত চেঞ্চুৰী কোবাইছে পেট্ৰলৰ মূল্য। ইন্দোৰত প্ৰতি লিটাৰত 106 টকা 78 পইচা, হায়দৰাবাদত প্ৰতি লিটাৰত 102 টকা 35 পইচা, জয়পুৰত প্ৰতি লিটাৰত 105 টকা 18 পইচা, মুম্বাইত প্ৰতি লিটাৰত 104 টকা 56 পইচা, মাইছৰত প্ৰতি লিটাৰত 101 টকা 31 পইচা, নাগপুৰত প্ৰতি লিটাৰত 104 টকা 34 পইচা, পাটনাত প্ৰতি লিটাৰত 100 টকা 47 পইচাকৈ পেট্ৰলৰ দাম। ডিব্ৰুগড়ৰ পৰা ঋষেশ্বৰ বৰুৱাৰ সহযোগত ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। নেটৱৰ্ক 18 আৰু ফেডাৰেল বেংকৰ সঞ্জীৱনীকাৰী কোভিডৰ কবলত পৰা দেশৰ সকলো জিলা ভ্ৰমি ফুৰিছে। ভেকচিনৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টিৰ প্ৰয়াসত আমাক সহযোগ কৰে। আমাৰ সঞ্জীৱনীকাৰীখন আজি ক'ত আছে চাওক। জনাইছোঁ নেটৱৰ্ক 18 আৰু ফেডাৰেল বেংকৰ সঞ্জীৱনীকাৰী কোভিডৰ কবলত পৰা দেশৰ সকলো জিলা ভ্ৰমি ফুৰিছে। ভেকচিনৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টিৰ প্ৰয়াসত আমাক সহযোগ কৰক। আমাৰ সঞ্জীৱনীকাৰীখন আজি ক'ত আছে চাওক। টিকাকৰণৰে পৰাস্ত হ'ব কৰোনা। এই কথা আপুনি যিমান শীঘ্ৰে বুজি উঠিব সিমান সোনকালে কৰোনাৰ আতংক মাৰ যাব। এতিয়াও যদি আপোনাৰ টিকাকৰণক লৈ ভ্ৰান্ত ধাৰণা দূৰ হোৱা নাই, তেতিয়াহ'লে নেটৱৰ্ক 18 আৰু ফেডাৰেল বেংকৰ সহযোগৰ অংশীদাৰ হওক। আপোনাৰ সকলো আশংকাই দূৰ হ'ব। অমৃতসৰস্থিত এপল হস্পিটেলত আজি এক বিশেষ দিন। আজি ইয়াত চহৰৰ বিভিন্ন প্ৰান্ত, বিভিন্ন কোণৰ পৰা আহিছে বহু লোক কৰোনা ভাইৰাছৰ টিকা ল'বলৈ। अपोलो हॉस्पिटल में मैंने अपने आप की वैक्सीन लगवाई है एंड दिस इज़ द बेस्ट डिसीजन आई हैव टेकन फॉर माई सेल्फ। यहाँ का जो एक्सपीरियंस है स्टाफ का, दे आर सो हेल्पफुल एंड दे आर सो एजुकेटेड, सो वट एवर द क्वेश्चन एंड क्वेरीज आई हैड दे हैव आंसर्ड एवरीथिंग। आई एम वेरी मच सेटिस्फाइड। কৰোনাৰ দ্বিতীয়টো লহৰৰ পিছত এতিয়া সংক্ৰমণ লাহে লাহে হ্ৰাস পাবলৈ ধৰিছে। এপলো হস্পিটেলৰ স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে কৰোনা ভাইৰাছৰ টিকাকৰণক লৈ সজাগতাৰ অভাৱ আৰু কোভিডৰ প্ৰটকল মানি নচলাৰ বাবে পঞ্জাৱত কৰোনা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পাইছে আৰু মৃত্যুৰ সংখ্যাও বৃদ্ধি পাইছিল। अवेयरनेस लोगों को है इन अर्बन एरियाज, पीपल आर अवेयर कि ये कोविड जो डिजीज़ है कंटेजियस डिजीज़ है, इन्फेक्शियस डिजीज़ है, बट वो एक एटीट्यूड होता है, ह्यूमन एटीट्यूड होता है कि वो जब थोड़ा सा वेव कम होगी तो पीपल वर रिलैक्स्ड और उन्होंने वो कोविड अप्रोप्रिएट बिहेवियर फॉलो करना कम कर दिया। সৌভাগ্যৰ বিষয় যে টিকাকৰণৰ প্ৰক্ৰিয়া ইতিমধ্যেই আৰম্ভ হৈ গৈছে, কিন্তু ইয়াৰ গতি এতিয়াও কম হৈয়ে আছে। পঞ্জাৱত এই পৰ্যন্ত মাত্ৰ 2.7% লোকেহে কোভিডৰ প্ৰতিষেধক লৈছে, য'ত নেকি ৰাষ্ট্ৰীয় পৰ্যায়ত এই হাৰ 3.7%। अगर हम हिस्ट्री को देखें तो जितनी भी बीमारियां वायरस से हुई हैं वो सारी कहीं ना कहीं वैक्सीन देने के बाद ही ख़त्म हुई हैं। बिकॉज राइट फ्रॉम द बर्थ जब बेबी पैदा होता है तभी वैक्सीन लगनी शुरू हो जाती हैं एंड वी आर हेयर इस एज तक पहुँचे हैं बिकॉज हमने कई तरह की वैक्सीनेशंस बचपन में ली हैं, वो एक्सेप्टेंस आई है। कितनी महामारी पैंडेमिक्स आगे भी आई हैं जो भी सिर्फ वैक्सीन से ही ख़त्म हुई हैं, तो इसलिए वैक्सीन का तो बहुत बड़ा रोल है। ব্যুৰো ৰিপৰ্ট, নিউজ 18 নেটৱৰ্ক। পঞ্চাছখন আসনেৰে আমি মহাজোঁটৰ শক্তিশালী বিৰোধী। এই মন্তব্য দলগাঁও সমষ্টিৰ AIUDFৰ বিধায়ক মুজিবুৰ ৰহমানৰ। AIUDFৰ কোনো বিধায়ক বিজেপিলৈ নাযায় বুলি মন্তব্য কৰিলে মুজিবুৰ ৰহমানে গোসাইগাঁও, তামোলপুৰ আৰু মৰিয়নি সমষ্টিত মহাজোঁটে উমৈহতীয়া প্ৰাৰ্থী দিব বুলিও তেওঁ ঘোষণা কৰিলে।
তিনিওটা সমষ্টিতে মহাজোঁটৰ প্ৰাৰ্থী জয় হ'ব বুলি ক'লে AIDFৰ জ্যেষ্ঠ নেতাগৰাকীয়ে। শুনো আহক। মহাজোঁট যিহেতু আমাৰ এতিয়ালৈকে আছে, গতিকে মহাজোঁটৰ ভাল উমৈহতীয়া ভাল কেণ্ডিডেট হ'ব আৰু মই আশাবাদী যে তিনিটা চিট মানে মহাজোঁটে পাব বুলি আশাবাদী। নাম হ'ল আপোনাৰ 1 নম্বৰ হ'ল মৰিয়নি সমষ্টি ৰূপজ্যোতি কৰ্মী, যিখনৰ পৰা আপোনাৰ ৰিজিগনেশ্যন দিলে আপোনাৰ গোসাইগাঁও আৰু তামোলপুৰ সমষ্টিত। তাৰ অপজিশ্যনৰ ষ্ট্ৰেটেজি কেনেকুৱা হ'ব? কাৰণ আপোনালোকৰ এতিয়াও 50খন আসন চাওক, আছে। এতিয়াও আমাৰ যিহেতুকে বিৰোধী দলত মানে 50খন আসন আছে, 126খনৰ ভিতৰত 50খন আছে। ডেট ইজ এ ষ্ট্ৰং অপজিশ্যন। গতিকে চৰকাৰৰ যিখিনি আপোনাৰ ৰাইজৰ বিৰুদ্ধে যিবিলাক আপোনাৰ হ'ব স্কিম ল'ব বা যিবিলাক কাম ল'ব, সেইবিলাক আমি সদায় বিৰোধ কৰি যাম আৰু ৰাইজৰ হকে যিখিনি কাম কৰিব, ভাল কাম কৰিব, সেইবিলাক আমি ছাপোৰ্ট কৰি যাম। আপুনি ভাবে নেকি যে মহাজোঁটৰ পৰা আৰু কোনোবা বিধায়ক বিজেপিত যাব? এইটো এতিয়ালৈকে কিন্তু আমাৰ দলৰ পৰা নাযায়, এইটো ফাইনেল, কিন্তু ক'ব নোৱাৰোঁ বেলেগ দলৰ পৰা। মহাজোঁটৰ কথা আমি আশাবাদী যে যাব নালাগে, যি হ'লে ৰূপজ্যোতি কৰ্মী ডাঙৰীয়া গ'ল আৰু যদি কোনোৱে নাযায় এইটো আহ্বান কৰিম। আমাক অকণমান ভূমি দিয়ক, নহ'লে গুলিয়াই পাৰক। ক্ষোভ আৰু সুখেৰে চৰকাৰক আহ্বান মাজুলীৰ আহতগুৰি মৌজাবাসীৰ। প্ৰায় 200খন শুৱনি গাঁৱৰে একালৰ অসমৰ ভিতৰতে এক বৃহৎ মৌজা হিচাপে পৰিচিত আহতগুৰিৰ মৌজা বৰ্তমান নিশ্চিহ্ন হোৱাৰ পথত। ব্ৰহ্মপুত্ৰৰ প্ৰবল খহনীয়াত প্ৰায় সম্পূৰ্ণৰূপে জাহ যোৱাৰ উপক্ৰম হৈছে আহতগুৰি মৌজাৰ ভূমি। 2000 চনৰ পৰাই বৰ্তমানলৈকে আহতগুৰি মৌজাৰ সহস্ৰাধিক লোকে নিজৰ ঘৰ, কৃষি ভূমি হেৰুৱাই সৰ্বস্ৰান্ত হৈ পৰিছে। প্ৰতি বছৰে বিঘাই বিঘাই ভূমি জাহ গৈছে বৰলুইটত। খহনীয়াই বিপৰ্যস্ত কৰাৰ পিছতো খহনীয়া প্ৰতিৰোধত সম্পূৰ্ণ ব্যৰ্থ হৈছে বিভাগীয় কৰ্তৃপক্ষ। খহনীয়াই বিপৰ্যস্ত কৰি তুলিছে 25ৰ পৰা 30খন গাঁৱৰ জনজীৱন। মই চৰকাৰে মোক যিটোকে সুবিধা দিয়ে বোলে মাটি ভূমি অকণ দিওঁ, নহ'লে বা মই টকা দিওঁ, নহ'লে বা মাক গুলি দি পেলাই পলৰ মানে আমাৰ ইয়াত কামেই নকৰে। ভোটৰ আগত চবেই ক'ব ভোট দিয়ক জয়যুক্ত কৰক, আমি আমুক দিম তামুক দিম, তাৰপিছত দেখিম আৰু দেখোন একোৱেই নাই। এতিয়া ইয়াৰ ইমান কবল পৰিছে, ইমান খহনীয়া পৰিছে, মানুহ থাকিবলৈ জেগা নাই, কোনো মানুহেই নাহে আমাৰ ইয়ালৈ। তাৰমানে আৰু 4-5 ঘৰ ভাঙা হৈ আছে, কিন্তু যাবলৈ জেগা নাই। লোকৰ বাহনিৰ কাষত আশ্ৰয় লৈ আছেগৈ। এই মানুহখিনিক ওপৰ মহলৰ পৰা যাতে অকণমান সহায় কৰিবলৈ আমি মানে তাৰ অনুৰোধ জনাইছোঁ। আৰু 2 বিঘা মাটি আছে, সেইখিনিও মোৰ নাথাকিব যেন লাগিছে। সেইখিনিও গ'লে মোৰতো পৰিয়ালটো কেনেকৈ পোহপালন দিম, তাৰ কাৰণে মই বহুত চিন্তা হৈ গৈছে। বাৰিষাৰ আগমনৰ লগে লগে যাতায়াতৰ সমস্যাত ভুগিছে গহপুৰ মহকুমাৰ লোহিতমুখ পঞ্চায়তৰ 5খন গাঁৱৰ ৰাইজে। যাতায়াতৰ মূল পথটিৰ ওপৰত একমাত্ৰ বাঁহৰ দলংখনেই জীয়াতু ভোগাইছে খৰৈআটি, বেললকচা, কুটুমগাঁও, ভলুকাগুৰিকে ধৰি 5খন গাঁৱৰ ৰাইজক। জহি খহি যোৱা বাঁহৰ দলঙেৰে মৰণত হৰণ দি অব্যাহত ৰাখিবলগীয়া হৈছে যাতায়াত। গাঁওকেইখনলৈ দলঙৰ অভাৱত যাব নোৱাৰে কোনো যান বাহন, লগতে 108 এম্বুলেন্স সেৱাও। ৰোগী অনা নিয়াৰ ক্ষেত্ৰতো অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে গাঁওবাসী। ভৰ বাৰিষা একমাত্ৰ দলংখনো উটুৱাই লৈ যায় বানপানীয়ে। বহুবাৰ ৰাইজে চৰকাৰক নিবেদন কৰিলে, কিন্তু আজিলৈকে গাঁওবাসীয়ে লাভ কৰিবলৈ সক্ষম নহ'ল এখন পকী অথবা কাঠৰ দলং। আৰু এই বিপৰ্যয়ৰ পৰিৱেশৰ বুজ ল'বলৈ উপস্থিত হৈছিল আমাৰ গহপুৰৰ সাংবাদিক পলাশ ফুকন। দেখুৱাব সামগ্ৰিক পৰিৱেশ। হয়, এটি পকী পুল আৰু দুয়োটা মূৰে 2খন পচা বাঁহৰ দলং, যাৰ ফলত এতিয়া যাতায়াত ব্যাহত হৈ পৰিছে গহপুৰৰ লোহিতমুখ পঞ্চায়তৰ প্ৰায় 5খন গাঁৱৰ ৰাইজৰ। বহু বছৰ ধৰি আচলতে এখন দলঙৰ অভাৱত ভুগিছে। মোৰ সতীৰ্থই দেখাব বাঁহৰ দলংখন এনেদৰে কিন্তু জৰাজীৰ্ণ। এই দলঙেৰে যাতায়াত কৰিব নোৱাৰে, তাৰ পৰিৱৰ্তে কাষেৰে যি পানী জমা হৈছে সেই এআঁঠু পানীত তেওঁলোকে যাতায়াত অব্যাহত ৰাখিবলগীয়া হয়। বহু বছৰ চৰকাৰক অনুনয় বিনয় কৰিলে এখন দলং বিচাৰি, কিন্তু আজিলৈকে তেওঁলোকে দলংখন পাবলৈ সক্ষম নহ'ল। স্থানীয় যথেষ্ট যুৱক আছে। কোৱাচোন তোমালোকৰ এতিয়া যাতায়াতৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ সমস্যাৰ সৃষ্টি হৈছে? আমি অহা যোৱা কৰোঁতে বহুত কষ্টত আমি আহিবলগীয়া হয়। আৰু এইখন দেখিছে কেনেকুৱা পানী এতিয়া পৰিছে, দলঙৰ অৱস্থাও বেয়া হৈ আছে। এতিয়া আমি লোহিতমুখ যাওঁতে বা কটবাৰলৈ যাওঁতে আমি বহুত কষ্টৰে আমি আহিব লগা হয়। বহুত কষ্টৰে আহিব লগা হয়, কি ক'বা? সদায় তোমালোক এনেদৰে অহা যোৱা কৰিব লাগে? হয়, আমি কেইবাবছৰ ধৰি এনেকুৱা ধন্যবাদ পলাশ ফুকন। আহিছোঁ শেহতীয়া খবৰলৈ। সংবাদ মাধ্যমক সম্বোধন কৰিছে ডিজিপিয়ে। ৰাজ্যৰ প্ৰতিখন থানাতে বিশেষ চাইবাৰ কিটৰ ব্যৱস্থা কৰা হৈছে। 3 কোটিকৈ টকা ব্যয় সাপেক্ষে প্ৰতিখন থানাত স্থাপন হ'ব চাইবাৰ কিট। আমি পোনপটীয়া সম্প্ৰচাৰলৈ লৈ গৈছোঁ। সম্বোধন কৰিছে ভাস্কৰ জ্যোতি মহন্ত।
in terms of his bank account fraud or like any problem in terms of his financial transactions, then if he or she reports at this particular helpline number 155642 155260 155260, this number has to be made very popular among people, and if they call and our people who are trained, this is 24/7 numbers, they will give them suggestion as to how to go about doing things, and our people will note it down, put it up in a portal, fill up a form. Within 24 hours, the entire thing has to be done, and then that particular money taken out by the fraud will not be going out of the system. So this will be prevented. This is a very milestone effort that we are going to launch. Similarly, a lot of steps are afoot right now under the leadership of Honorable Chief Minister. We are dreaming big to do good in terms of service to the citizens in the cyberspace as well. Thank you. অসম আৰক্ষীত ইউবি কনষ্টেবলৰ পৰা ASI লে যিটো পদোন্নতিৰ পৰীক্ষা হয় সেইটো 2004 ইতিমধ্যে তেওঁ ভাষ্য আগবঢ়ালে সংবাদ মাধ্যমক। ৰাজ্যৰ প্ৰতিখন থানাতে বিশেষ চাইবাৰ কিটৰ ব্যৱস্থা কৰাৰ কথা ক'লে। 3 কোটিকৈ লোকক ব্যয় সাপেক্ষে প্ৰতিখন থানাত স্থাপন কৰা হ'ব চাইবাৰ কিট বুলি তেওঁ জনালে। পুনৰ ভাষ্য আহিছে, আমি শুনাই লৈছোঁ। তদন্ত কৰিব পাৰিব। আজিৰে পৰাই চাইবাৰ কিটৰ প্ৰশিক্ষণ আৰম্ভ হ'ব গুৱাহাটী আৰক্ষীৰ। CIDৰ কাৰ্যালয়তো প্ৰশিক্ষণ দিয়া হ'ব প্ৰতিজন আৰক্ষীক। সমান্তৰালকৈ আজিৰে পৰাই আৰম্ভ হ'ব চাইবাৰ ফৰেনচিক লেব। CIDৰ কাৰ্যালয়তে স্থাপন কৰা হৈছে চাইবাৰ ফৰেনচিক লেবটো। খবৰ অব্যাহত থাকিব, লৈছে এটা বাণিজ্যিক বিৰতি।